সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে প্ৰত্যেকটো ৰাজনৈতিক দল। প্ৰত্যেকটো ৰাজনৈতিক দলৰ মাজত দেখা গৈছে বিশেষ তৎপৰতা, বিশেষ কুচকাৱাজ। যিহেতু যোৱাকালি ঘোষণা কৰা হ'ল নিৰ্বাচনৰ দিন। অহা 2 মে'ত অনুষ্ঠিত হ'ব ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, যাক লৈ এতিয়া অধীৰ উৎকণ্ঠাৰে বাট চাই আছে ভোটাৰ শ্ৰেণীৰ ৰাইজ। মই আজি উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডু শামুকজান গাঁও পঞ্চায়তত। বিগত সময়ত এইখন গাঁও পঞ্চায়তে পঞ্চায়তখনে এইখন গাঁৱত কিমানখিনি উন্নয়ন কৰিলে বা তেওঁলোকৰ উন্নয়নত এইখন গাঁৱৰ ৰাইজ কিমান সুখী, সেই সন্দৰ্ভত জানিবৰ বাবে আজি আহি উপস্থিত হৈছোঁহি। আৰু মোৰ সৈতে উপস্থিত আছে গাঁৱৰ একাংশ সাধাৰণ ৰাইজ। মই তেওঁলোকৰ পৰা জানিব বিচাৰিম, যিহেতু নিৰ্বাচন সমাগত, অহা 2 মে'ত অনুষ্ঠিত হ'ব ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। আপোনালোকে বিগত পঞ্চায়তখনৰ কাম কাজত কিমান সুখী? নিশ্চয়কৈ আমি সুখী হ'লেও বহুতখিনি মানে কাম কৰিছে, ৰাস্তা ঘাটো হওক, বহুত কাম কৰিছে, কিন্তু হ'লেও ভাবিছোঁ কিছুমান কাম কৰিবলৈ বাকী আছে। আশা কৰিছোঁ যিখন নেক্সট চৰকাৰ আহিব আমাৰ পঞ্চায়ত, তেওঁলোকে বাকী থকা কামখিনি সুচাৰুৰূপে কৰিব আৰু ৰাইজৰ সুবিধাৰ্থে সকলো কাম কাজ কৰি যাব বুলি আশা কৰিছোঁ। এইবাৰ যিহেতু নিৰ্বাচন কিছু ব্যতিক্ৰম, এইবাৰ আপোনালোকৰ চিহ্নবিহীনভাৱে, দলীয় চিহ্নবিহীনভাৱে এইবাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, সেই সন্দৰ্ভত কি ক'ব? হয়, আনকালে এইবাৰ প্ৰথমবাৰৰ বাবে চাগে আমাৰ চৰকাৰখনে ইলেকশ্যনটো হ'ব, তো ৰাইজেও অকণ গম নোপোৱা নিচিনা হৈছে। যিহেতু এই বহুতো ৰাজনৈতিক পাৰ্টি আছে, সকলোৰে নিজৰ প্ৰতীক আছে, তো যিজন নিৰ্দলীয় খেলিব, তেওঁ এটা কি চিহ্ন হয় তেওঁ চাগে নিজে প্ৰচাৰ কৰিব লাগিব, নিজে ৰাইজক অৱগত কৰিব লাগিব যে মোৰ এইটো হয় বুলি। যিটো শামুকজান গাঁও পঞ্চায়তৰ কিবা আপোনালোকৰ অভিযোগ আছে নেকি পঞ্চায়তখনৰ প্ৰতি? তেনেকৈ বিশেষ অভিযোগ নাই, কিন্তু হ'লেও যথেষ্টখিনি কাম কৰিছে আৰু কিছুসংখ্যক সৰু সুৰা 2-এটা কাম কৰিবলৈ বাকী আছে। আশা কৰিছোঁ সেইখিনি কাম এই বিগত বৰ্ষত 5টা বছৰত সম্পূৰ্ণ কৰিব। অহা 2 মে'ত অনুষ্ঠিত হ'ব ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, যাক লৈ এতিয়া গভীৰ উৎকণ্ঠাৰে বাট চাই আছে ভোটাৰ শ্ৰেণীৰ ৰাইজ। ইতিমধ্যে মই উপস্থিত আছোঁ মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডু শামুকজান গাঁও পঞ্চায়তত। শামুকজান গাঁও পঞ্চায়তৰ সাধাৰণ শ্ৰেণীৰ ৰাইজে কি কয়, তাৰ মনৰ কথা কি বুজিবৰ বাবে আজি আহি উপস্থিত হৈছিলোহি। আৰু মোৰ সৈতে একাংশ ৰাইজ আৰু উপস্থিত আছে। হয়, আপুনি কি ক'ব? এনেতো পঞ্চায়তৰ ভালে কামখিনি কৰি গৈছে আৰু বহুতো কাম আছে কৰিবলগীয়া, যেনেকুৱা হ'ল আমাৰ এইটো পদূলিখন ৰাস্তা বনাই দিব লাগে, তাৰ ওপৰত ড্ৰেইন বনাই দিব লাগে, আৰু কেইটামান আমাৰ কেঁচা ঘৰ আছে সেইবোৰ পকা বনাই দিব লাগে, আৰু বহুতখিনি কৰি গৈছে ৰাইজ পঞ্চায়তৰ। আমাৰ এতিয়া যেনেকুৱা IY ঘৰ দিছে, অৰুণোদয় পায় মানুহ। আপোনালোকৰ কিবা অসুবিধা আছে নেকি? নাই, এনেতো অসুবিধা আমাৰ একোৱে নাই, অকলে আমাৰ এইটো ৰাস্তা বনাই দিব লাগে আৰু ড্ৰেইন দিব লাগে। হয়, বৰ্তমান যিহেতু নিৰ্বাচনৰ সময়ত প্ৰত্যেকজন মন্ত্ৰী বিধায়কে গ্ৰামাঞ্চলসমূহত আহে আৰু তেওঁলোকে নতুন একোটা প্ৰতিশ্ৰুতি লৈ আহে। কিন্তু এইবাৰ নিৰ্বাচন যিহেতু কিছু ব্যতিক্ৰম, আৰু বৰ্তমান এইবাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব চিহ্নবিহীনভাৱে। বৰ্তমান মই উপস্থিত আছোঁ শামুকজান গাঁও পঞ্চায়তত। শামুকজান গাঁও পঞ্চায়তত বিগত পঞ্চায়তখনে কেনেধৰণৰ উন্নয়ন কৰিলে বা তেওঁলোকে উন্নয়নত কিমান সফল হৈছে, সেই সন্দৰ্ভত জানিবৰ বাবে কিছু সাধাৰণ শ্ৰেণীৰ ৰাইজৰ আমি মতামত বিচাৰি আহিছিলোঁ। হয়, আপুনি কি ক'ব যে বিগত পঞ্চায়তখনে আপোনালোকৰ শামুকজান গাঁও পঞ্চায়তত কিমানখিনি সফল হৈছে বুলি আপুনি ভাবে? সফল বুলি ক'বলৈ গ'লে তেওঁলোকে কাম কৰিছে যথেষ্ট সংখ্যক, যিহেতু 5 বছৰৰ কাৰ্যকালত বহু সংখ্যক কাম কৰিবলৈ সক্ষম হৈছে, আৰু কিছু সংখ্যক এনেকুৱা ধৰণৰ কাম আছে যিসকল কৰিবলৈ ইতিমধ্যে তেওঁলোকে কৰিবলৈ চেষ্টা কৰা উচিত। যিহেতু এই ৰাস্তা গাঁৱত এইটো সাহিত্য সভাৰ টাইমত এই বাছপৰা বনোৱা হৈছিল, এই বাছপৰা এতিয়া খহিব ধৰিছে। গতিকে নতুন চৰকাৰখনে যি চৰকাৰ গঠন হয়, চৰকাৰখনে এই বাছটোৰ প্ৰতি অলপ লক্ষ্য ৰাখিব লাগে। তাতে ঠিকেই ক'লে বাইদেউগৰাকীয়ে ড্ৰেইনৰ যিটো আমাৰ ড্ৰেইনৰ অসুবিধা হয় যিহেতু গাঁওখনত, এই ড্ৰেইনৰ যিটো চেপ্টাৰটো তেওঁলোকে শুদ্ধকৈ পৰিকল্পিতভাৱে সুচাৰুৰূপে কৰি দিব লাগে। আৰু যি সৰু সুৰা 1-2টা সমস্যা থাকে, প্ৰত্যেকখন হেৰিতে থাকে, সেই সমস্যাসমূহ তেওঁলোকে ভালকৈ দৃষ্টিগোচৰ কৰি কাম কৰিব বুলি আমি আশাবাদী। মই যদি সুধোঁ 100ৰ ভিতৰত আপুনি শামুকজান গাঁও পঞ্চায়তত কিমান শতাংশ আপুনি নম্বৰ দিব? 100ৰ ভিতৰত বৰ্তমান সময়ছোৱাত 85 দিম বুলি দিছোঁ, আৰু 15 সংখ্যক কাম কৰি তেওঁলোকে 100% সফল হ'ব। হয়, চাওক, নিৰ্বাচন যিহেতু সমাগত, যোৱাকালি অহা 2 মে'ত অনুষ্ঠিত হ'ব তিনিচুকীয়া জিলাৰ প্ৰথম পৰ্যায়ৰ
নিৰ্বাচন আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে বিভিন্ন ভোটাৰ শ্ৰেণীৰ ৰাইজ আমি বিভিন্ন পঞ্চায়তে গৈছোঁ আৰু বিভিন্নজনৰ মতামত জানিব বিচাৰিছোঁ আৰু দেখা গৈছে লিডু শামুকজাত গাঁও পঞ্চায়তৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে অভূতপূৰ্ণ পৰিৱৰ্তন হৈছে যদিও কিছু ক্ষেত্ৰত তেওঁলোকে পৰিৱৰ্তনৰ পৰা তেওঁলোকে ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকে বিভিন্ন ধৰণৰ আৰু পৰিৱৰ্তন হ'বলৈ বাকী আছে বুলি ইতিমধ্যে জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত